মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি তোমালোকৰ অংকৰ পাঠ্যপুথিৰ অনুশীলনী 8ৰ অংকসমূহ আলোচনা কৰি আছিলো। মই 1 নম্বৰ আৰু 2 নম্বৰ অংকসমূহ প্ৰত্যেকৰে এটা সৰু সৰু ভিডিঅ' বনাই তোমালোকলৈ আগবঢ়ালো। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে ভিডিঅ'টো চাই ল'বা। আৰু প্ৰত্যেকটো ভিডিঅ'ই মই তোমালোকক প্লেলিষ্ট আকাৰত দিছোঁ। প্লেলিষ্টসমূহ চাবা। মই এটা অংক এটা ভিডিঅ'ত আগবঢ়াইছোঁ যাতে তোমালোকৰ বুজিবৰ বাবে কঠিন নহয়। আজি আহা আমি এই অনুশীলনীৰে 3 নম্বৰ অংকটো আলোচনা কৰোঁ। 3 নম্বৰ অংকটো চোৱা। 3 নম্বৰ অংকটোত কি কৈছে? তলত উল্লেখ কৰা ধৰণে এককবোৰ পৰিৱৰ্তন কৰা। তলত দিয়া এই অংকসমূহ A B C যেনেধৰণে কৈছে সেই এককসমূহ তেনেধৰণে আমাক কি কৰিব কৈছে? পৰিৱৰ্তন কৰিব কৈছে। চোৱা A নম্বৰটো A সমাধান লিখি দিম। লিখিলেও হ'ব, একো নাই। এতিয়া কি আছে? ইমান চেণ্টিমিটাৰ কিহত লৈ যাব লাগে? 835 চেমি কিহত লৈ যাব লাগে? মিটাৰলৈ লৈ যাব লাগে। চোৱা, আমি মিটাৰলৈ লৈ যাবলৈ হ'লে মিটাৰটো হৈছে চেণ্টিমিটাৰতকৈ ডাঙৰ একক। তেতিয়া আমি এই চাৰ্টখন মুখস্থ হ'ব লাগিব। চোৱা 10 মিলিমিটাৰে 1 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰে 1 ডেচিমিটাৰ, 10 ডেচিমিটাৰে 1 মিটাৰ। 1 মিটাৰ পাবলৈ হ'লে মানে চেণ্টিমিটাৰৰ পৰা হিচাপ কৰা। চেণ্টিমিটাৰ কোনটো? চেণ্টিমিটাৰ আছে ন? চোৱা 835 চেণ্টিমিটাৰ, 835 চেণ্টিমিটাৰ। তাৰমানে 10 চেণ্টিমিটাৰে 1 ডেচিমিটাৰ, 10 ডেচিমিটাৰে 1 মিটাৰ। তাৰমানে চোৱা আমি ইয়াত লিখিম যে 10, এনেই এইটো আমি শিকিব পাৰে 10 চেমি। 10 চেমি মানে কিমান? 1 ডেচিমিটাৰ, হয় নহয়? 10 ডেচিমিটাৰ সমান কিমান? 1 মিটাৰ। হ'ল। তাৰ মানে 1 মিটাৰ মানে কিমান? এতিয়া কিমান চেণ্টিমিটাৰ থাকে 1 মিটাৰ? এতিয়া চোৱা এই দুটা 10 গুণ 100 চেমি সমান 1 মিটাৰ। 100 চেমি মানে 1 মিটাৰ। তেতিয়াহ'লে আমাৰ মিটাৰলৈ যেতিয়া লৈ যাম তেতিয়া কি হ'ব? 1 মিটাৰ সমান 100 চেমি। 100 চেমি। তাৰ মানে 835 চেমি সমান কি হ'ব? 100ৰে 835 কি হ'ব? হৰণ হ'ব। তেতিয়া মিটাৰলৈ গুচি যাব। হ'ল। বা চোৱা 100 চেমি সমান 1 মি। তাৰ মানে 835 চেমি সমান কিমান হ'ব? 835 100ৰে হৰণ কৰিব লাগিব। তেতিয়া মিটাৰলৈ গুচি যাব। হ'ল। ইয়াত কি হ'ব? এতিয়া ইয়াত কি হ'ব? 100ৰে হৰণ কৰিব লাগিব 835 হ'ব। ইয়াত কি গুচি যাব? মিটাৰলৈ গুচি যাব। যিহেতু 1 মি সমান 100 চেমি অৰ্থাৎ চেণ্টিমিটাৰ। হ'ব, এইটো লিখি থ'ব পাৰা। এতিয়া চোৱা 835 যেনেকৈ আছে এনেকৈ পাতিবা মি। কিন্তু ইয়াত মন কৰিবা 1ৰ পাছত দুটা শূন্য আছিলে। তাৰমানে 2 ঘৰ আগত দশমিক বহিব। 1 ঘৰ 2 ঘৰ, ইয়াৰ আগত দশমিক বহি যাব। হ'ব, উত্তৰটো আমি এইটো পালোঁ। এইটো পাইছোঁ। আমি যেতিয়া চেণ্টিমিটাৰৰ পৰা মিটাৰলৈ লৈ যাম তেতিয়া আমি 100ৰে হৰণ কৰিম। কিয় হৰণ কৰিম?
যে 1 মিটাৰ সমান 100 সেণ্টিমিটাৰ এইটো আমি এই ফৰ্মুলাটোৰ পৰা পাইছোঁ অৰ্থাৎ এই আমি চাৰ্টখনৰ পৰা পাইছোঁ চাৰ্টখন মুখস্থ থবা কাৰ্ডবৰ্ডত লিখি ৰাখিবা পুৱা সদায় মুখস্থ কৰিবা হ'ব অংকটো বুজি পাইছা যদি অংকটো বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু এই অংকসমূহ কৰোঁতে বৰ কষ্ট হয় গতিকে তোমালোকক মই শিকাবলৈ প্ৰয়াস কৰিছোঁ যদি বুজি পাইছা মোৰ এই কৌশলসমূহ তেতিয়াহ'লে তোমালোকৰ মোক কমেণ্টত জনাবা তোমালোকে কমেণ্ট কৰিবা কেনে পাইছা আৰু কেনে লাগিছে ক'বলৈ নাপাহৰিবা যদি চেনেলৰ নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু সময়মতে ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপি দিবা যাতে মোৰ ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে পোনপ্ৰথমে পোৱা আজিলৈ হ'ব এই ধৰণৰ ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ বাই